নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকক এটা বিষয়ৰ ওপৰত কিছু আভাস দিম। সেইটো হ'ল আমাৰ সাধাৰণতে প্ৰতি বছৰে এটা ৰাশিফল চোৱা যায় থাকে আৰু আপোনালোকে গমে পায়। ৰাশিফলটো বাৰ্ষিক হিচাপত যিহেতু দিয়া থাকে, গতিকে এই ৰাশিফলৰ ওপৰত বহু কথা ডিপেণ্ডো কৰে। গতিকে যেহেতু কৰে আৰু বহু কথা মিলিও যায়, যে একদম মিলি নাযাব সেইটো নহয়, বহু কথা মিলি যায়। আমাৰ কথা এটা হ'ল কি, তাৰ মাজতে মই কৈ থৈ দিছোঁ আপোনালোকক, আমি যে ৰাশিফলবিলাক কওঁ বা আপোনালোকে চাই, তাৰ মাজত কিন্তু এটা কথা থাকে। একচুৱেলি ৰাশি এটাত 3টা নক্ষত্ৰৰ কথা থাকে। চাব, 3টা নক্ষত্ৰৰ পৰা আপোনাৰ 9টা চৰণ আহি যায়। সেইকাৰণে যে একে আমি যেতিয়া উমৈহতে হিচাপত কওঁ তেতিয়া অকণমান বেলেগ হয়, আৰু যেতিয়া আপোনাৰ নক্ষত্ৰ হিচাপত চাই আপুনি অলপ বেলেগ পাব। তথাপিও সেইটোকে থুলমূল বুলি কোৱা হয় আমাৰ এইকাৰণে। ৰাশিফলটো সাময়িক সকলোৰে একে হয়। সেইকাৰণে এটা ক'ল কি মেঘ ৰাশিৰ পৰা আপোনাৰ মীন ৰাশি। সেইদৰে ৰাশিফলৰ লগত প্ৰতিটো বছৰতে আপোনালোকে চাব পঞ্জিকাত এটা শিতান থাকে। সেইটো হ'ল আয় ব্যয় স্থিতি। মনত ৰাখিব, কিন্তু খুব ইণ্টাৰেষ্টিং কথা এইটোৱে ক'ল যে এই বিষয়ৰ ওপৰতো বহুত কথা প্লাছ মাইনাছ কৰি এইবিলাক বিষয়বস্তু আপোনাৰ সন্নিৱিষ্ট কৰা হয় পঞ্জিকাত। যিহেতু সকলোৱে পঞ্জিকাটো কিনাটো বহুতৰে নাই, বা হয়তো কিছুমানে কিনিলেও চোৱাৰ কথা আহি পৰে। এইটোকে মই এইবাৰ নহয়, প্ৰতিবাৰেই দিওঁ। নতুন বছৰৰ আগে আগে মই আপোনাৰ প্ৰথম দিওঁ আয় ব্যয় স্থিতিৰ বিষয়ে কওঁ। তাৰপিছতে মই ৰাশিফলৰ কথা কওঁ। যে পালোঁ বুলি যে মই ক'ম সেইটো মোৰ অভ্যাস নাই, গতিকে মই ক'ম আপোনালোকৰ ৰাশিফলৰ বিষয়েও লাহে লাহে কৈ যাম, 12টা ৰাশিৰ বিষয়ে ক'ম। কিন্তু আজি মই অকল প্ৰথম যিহেতু দিওঁ এইটোৱে আৰম্ভ কৰোঁ, যিহেতু মই আপোনাৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে আমাৰ অসমীয়া এই আহিবলগীয়া বছৰটো পৰিব 1433 আমি ভাস্কৰাব্দ বুলি কয়। আমাৰ শকাব্দতকৈ আমি ভাস্কৰাব্দটো ব্যৱহাৰ কৰে। আমাৰ যেনেকৈ বংগাব্দ বুলি কয়, বংগৰ ফালে পশ্চিমবংগত তাৰ বংগাব্দ হয়, আৰু আমাৰ হ'ল ভাস্কৰাব্দ। এই ভাস্কৰাব্দটো আমাৰ 1433 চন যিটো আহিব, আৰু তাৰ মাজত সোমাই থাকে ইংৰাজী 2টা বছৰ, এটা 2026 আৰু এটা থাকে 2027। আপোনালোকে গমে পায় প্ৰতি বছৰে সেনেকুৱা ইংৰাজী 2টা বছৰ সোমাই যায়। যেনেকৈ ধৰক আপোনাৰ 14 এপ্ৰিল বোলাৰ লগে লগে কি হ'ব, আমাৰ নতুন বছৰ আৰম্ভ হ'ব। সিফালে মাঘ মাহ পৰাৰ লগে লগে আপোনাৰ জানুৱাৰী সোমাই যাব। সেই কথা আছে, এতিয়া চলি আছে আপোনালোকে গমে, চৈত্ৰ মাৰ্চ। তাৰপিছতে আপোনাৰ এই চৈত্ৰ মাহতে আপোনাৰ মানে এপ্ৰিলো সোমাব, আৰু 14 এপ্ৰিল মানে আপোনাৰ ধৰক আহি গ'ল বিহু অসমীয়া। গতিকে সেইকাৰণে কোৱা যায় যে 2026-27 এইটোত, আৰু অসমীয়া 1433। আজি মই আপোনালোকক এই আহিবলগীয়া নতুন বছৰৰ আয় ব্যয় স্থিতি, কোন ৰাশিৰ কিমান আয় শ্ব' কৰিছে, দেখুৱাইছে, কিমান ব্যয় স্থিতি, সেইটোতো সকলোৱে ঘৰত আৰু পঞ্জিকা নাথাকে। সেই হেতুকে মই দি দিছোঁ, আপোনালোকে চাই ল'ব, নিজে নিজে এটা বিচাৰ কৰি ল'ব। এইখনে চাৰ্ট এইবাৰৰ, আপোনালোকে চালে গম পাব। এই চাৰ্টখনত চাওক আপোনালোকে, মই সুন্দৰভাৱে লিখি দিছোঁ। গতিকে মেঘাদি দ্বাদশ ৰাশি আয় ব্যয় স্থিতি 1433, অসমীয়া নতুন বছৰ, ইংৰাজী 2026-2027। আপুনি গম পালে? ঠিক সেইদৰে আপোনাৰ এই বিষয়বস্তুটো আপোনালোকে অকণমান মাৰ্ক কৰিলে গম পাব। যেনেকৈ ৰাশি হিচাপত মেঘ ৰাশি আয় 5, ব্যয় 1, স্থিতি 4, বৃষত 2, 2, 0, মিথুনৰ 8, আয় ব্যয় 1, স্থিতি 7, কৰ্কটৰ 2, 1, 1, সিংহৰ 11, এইটো ভাল, 0 আছে 11, গতিকে সিংহৰ ফালৰ পৰা ভাল। ইয়াৰ মূল কাৰণ সেইবিলাক বিচাৰ নিকাচ কৰি ওলায়, আৰু সেইটো কন্যাৰ 8 আছে, 8 আছে আয় ব্যয় 1, স্থিতি 7,
তুলা 2 2 0 অৰ্থাৎ তুলাৰ আপোনাৰ মানে স্থিতিটো কম নাইয়ে 0 আৰু সেইদৰে বৃষৰ নাই দুটা কিন্তু অধিপতি শুক্ৰ দে এটো মনত ৰাখিব এই ৰাশিৰ অধিপতিৰ লগত কথা আহি পৰে বৃশ্চিকৰ 5 থাকিল 1 থাকিল 4 ঠিক সেইদৰে চাব আপোনালোকে বৃশ্চিক কিন্তু চাওক মেঘ ৰাশিৰ কিন্তু অধিপতি বৃশ্চিক তাৰো কিন্তু 4 মাৰ্কিং গলা কৰিব সেইদৰে এটোৰে মাৰ্কিং কৰিলে গম পাব মিথুনৰ অধিপতি বুধ কন্যাৰ বুধ এৰো কিন্তু 8 আই ইয়াৰো 8 কন্যাৰ 8 বিয় 1 1 মিথুনৰ 1 স্থিতি 7 ঠিক এনেকুৱাকে মানে ক্যালকুলেশন এনেকুৱাকে হৈ থাকে এই সাইডৰ ফালি গুছি গল আপোনালোকক মই এতিয়া আপোনালোকক মই নেক্সটত দেখুৱাই দিছো যে গম পাব এইখিনি চাই ললে আপোনালোকে গম পাব চাও এতিয়া এইখিনি তুমি লিখি দিছো যে ৰাশি ধনু ৰাশি থাকিল আপোনাৰ আই 11 ব্যয় 1 স্থিতি 10 মকৰৰ 5 আই ব্যয় 2 স্থিতি 3 কুম্ভৰ 5 2 3 চাওক আপোনাৰ গ্ৰহ হিচাপত মানে আপোনাৰ আই ব্যয়টো মানে হৈ যায় কোন পজিশনৰ কথা গ্ৰহৰ পজিশনৰ ওপৰতে ভিত্তি হয় বাৰ্ষিকটো গতিকে সেইদৰে আপোনাৰ কুম্ভত থাকি গল গমে পালে এৰে অধিপতি শনি কুম্ভৰ অধিপতি শনি কিন্তু সেই স্থিতি লৈ যত আছে সেইমতে আপোনাৰ আই ব্যয়টো আপোনালোকৰ 5 2 3 হল 5 2 3 হল সেইদৰে মিনৰ 11 ব্যয় 1 10 হেখ আপোনালোকৰ বেছি দীঘল নকৰো এটা আপোনালোকে গম পাইছে এইবিলাক হয় কি আপোনাৰ গ্ৰহ এটা অৱস্থানৰ ওপৰত গট্টাইখিনি ফল আহি যায় সেই ফলৰ পৰা এতিয়া আপোনালোকে গমে পালে কাৰ হ'ব ভাল আছে এতিয়া ধনু আৰু আপোনাৰ চাব পাৰে ধনু আৰু হিয়ৰ আছে কি কয় ধনুত থাকি গল ধনুৰ অধিপতি বৃহস্পতি মিনুৰ বৃহস্পতি অধিপতি গ্ৰহ সেইমতে স্থিতি লৈ ফালে ইফালে আই ব্যয়ৰ স্থিতি ব্যয় হৈ আছে চাওক এতিয়া 11 আছে এই ধনুৰে 11 আছে 1 1 10 10 শনিটো গমে পালে সেইদৰে সিংহৰ অকল সিংহ এটাই ৰবি কি সিংহ ৰাশিৰ ফালে আছে যে আই 11 মানে স্থিতিও 11 এনেকৈ বিষয়বস্তুবিলাক আপোনাৰ আমাৰ এটা মনত থাকি যে ভাল পাওঁ যে আমি নিজে শুনি ভাল পাওঁ আমি কওঁ যে এইবাৰ মোৰ কমসে কম অলপ ভাল সময় আহিব এই অলপ মানে বিশেষকৈ আই ব্যস্তিতিৰ সংজ্ঞাটো গতিকে আপোনালোকক দি থলো গতিকে ৰাশিফলটো আৰু পাইছে আপোনালোকে বিভিন্নজনে দিয়ে আছে মই দিয়া নাই দিম যেহেতু মোৰতো অনুৰাগী আছে যেহেতু বহু কেইজন আছে অনুৰাগী গতিকে আপোনালোকক বঞ্চিত নকৰো আপোনালোকে ভাবিব যে মই নিদিব নেকি নিদিব মই আপোনালোকক দিয়ে দিলোঁ ফাৰ্ষ্ট আই ব্যয় স্থিতিটো দিলোঁ চাই ল'ব ৰাখি দিব মনত সেইমতে আৰু অংকটো কৰি ল'ব আৰু ব্যয়টো গম পাব যেতিয়া ব্যয় দেখিব বেছি আৰু গতিকে আপোনালোকে সাৱধান হ'ব আৰু আই ভাল হ'লে কথাই নাই তেতিয়া খৰচে কৰিব মানে আপোনাৰ আই স্থিতি থাকিব এৰিছোঁ ভালে থাকক কুশলে থাকক ৰাশিফল বিষয়ে কম কিছু আভাস দিম কোন ৰাশি ফলৰ কোনটো ৰাশিৰ কেনেকুৱা এইবাৰ ধৰক বিশেষকৈ বিশেষকৈ মই আৰ্থিকটো দিওঁ মানুহৰ গমে পাইছে আৰ্থিকটো দি দিওঁ বিশেষকৈ শাৰীৰিকটো দি দিওঁ বহুত কথা আহি পৰে আৰ্থিক শাৰীৰিকটো মই মেক্সিমাম এইটো বিষয়ে ওপৰত ভিত্তি কৰি দি দিওঁ বাকীটো দিলে গোটেই দিব লাগে কিছুমান থাওঁ সময় আহি আছে লাহে লাহে মোটামুটি বিহুৰ আগে আগে শেষ কৰি দিম আৰু যিহেতু শ্বৰ্ট মাহ চলি আছে এৰিছোঁ ভালে থাকক কুশলে থাকক